গুৰুত্বপূৰ্ণ খবৰ বিপদত পৰিছে বীৰ লাচিত সেনা অসম এগৰাকী খিলঞ্জীয়া যুৱকক আঁঠু কঢ়াই ক্ষমা খুজাই সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল ভিডিঅ' আৰু তাৰ পিছতে এতিয়া বিপদ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বীৰ লাচিত সেনাৰ তিয়ক শাখাৰ যিসকল নেতাকৰ্মী আছে সেই নেতাকৰ্মীসকলৰ বিপক্ষে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে সেই যুৱকজনে কিয়নো সেই যুৱকগৰাকীক আঁঠু কঢ়াই ক্ষমা খুজোৱা হৈছিল আৰু ক্ষমা খুজোৱা সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰি তুলিছিল ৰন্টু পানী ফুকনৰ এটা ফেচবুক পোষ্টত কমেণ্ট কৰিছিল যুৱকজনে আৰু তাৰ পিছতেই দৰাচলতে অভিযোগ উত্থাপন হৈছিল যে বাংলাদেশীক সাপোৰ্ট কৰি তেখেতে বাংলাদেশীক সাপোৰ্ট কৰে আৰু বাংলাদেশী সাপোৰ্ট কৰি তেখেতে পোষ্ট দিছে বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল আৰু শেহতীয়াকৈ সেই যুৱকগৰাকীক দৰাচলতে আঁঠু কঢ়াই ক্ষমা খুজোৱা পৰিলক্ষিত হৈছিল বীৰ লাচিত সেনাৰ তৰফৰ পৰা আৰু তাৰ পিছতে সেই যুৱকজনে সেই ভুক্তভোগী যুৱকজনে ইতিমধ্যে বীৰ লাচিত সেনাৰ বিপক্ষে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰ দাখিল কৰাৰ পিছতে এতিয়া বিপদত পৰা পৰিলক্ষিত হৈছে বীৰ লাচিত সেনা আমাৰ হাতত সেই যুৱকজনৰ কিছু ভিডিঅ' আছে আমি সেই ভিডিঅ' দেখুৱাবলৈ যত্ন কৰি আছোঁ নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছে এইগৰাকী হৈছে সেই যুৱকগৰাকী যিগৰাকী যুৱকৰ ওপৰত অভিযোগ উত্থাপন হৈছিল যে তেখেতে পাকিস্তানীক সাপোৰ্ট কৰে তেখেতে বাংলাদেশীক সাপোৰ্ট কৰে বুলি অভিযোগ উত্থাপন হৈছিল আৰু ৰন্টু পানী ফুকন বীৰ লাচিত সেনাৰ ৰন্টু পানী ফুকনৰ এটা পোষ্টত তেখেতে কমেণ্ট কৰিছিল আৰু সেই কমেণ্ট কৰাৰ পিছতে এই যুৱকজন হৈছে বিৰক্ত গগৈ এই যুৱকজনৰ নাম হৈছে বিৰক্ত গগৈ এটা কমেণ্ট কৰিছিল বীৰ লাচিত সেনাৰ নেতা ৰন্টু পানী ফুকনৰ এটা পোষ্টত আৰু তাৰ পিছতে এই দৰাচলতে ৰন্টু পানী ফুকনৰ সেই পোষ্টত কমেণ্ট কৰাৰ পিছতে হৈচৈ লগা পৰিলক্ষিত হৈছিল আৰু বীৰ লাচিত সেনাৰ তৰফৰ পৰা গৈ এই যুৱকগৰাকী যিগৰাকী যুৱক ইতিমধ্যে আপোনালোকে আমাৰ স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যুৱকগৰাকীক দৰাচলতে আঁঠু কঢ়োৱা হৈছিল যুৱকগৰাকীক আঁঠু কঢ়াই ক্ষমা খুজোৱা হৈছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত এই দৰাচলতে এই যি ভিডিঅ' ক্ষমা খুজোৱাৰ যি ভিডিঅ' সেই ক্ষমা খুজোৱাৰ ভিডিঅ' দৰাচলতে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল আৰু তাৰ পিছতে এতিয়া বীৰ লাচিত সেনাৰ তিয়ক আঞ্চলিকৰ বিৰুদ্ধে তিয়ক থানাত এজাহাৰ দাখিল কৰিছে স্মাৰক পত্ৰ দিছে ইতিমধ্যে আটাচুৰ তৰফৰ পৰা ইতিমধ্যে তিয়ক থানাত এজাহাৰ দাখিল কৰা হৈছে আমি এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰি আছোঁ বিৰক্ত গগৈ নামৰ এজন খিলঞ্জীয়া যুৱকক বীৰ লাচিত সেনা তিয়ক আঞ্চলিকৰ একাংশ সদস্যই কাণত ধৰাই ক্ষমা খুজিবলৈ বাধ্য কৰি ভিডিঅ'টো সামাজিক মাধ্যমত প্ৰচাৰ কৰা ঘটনা সন্দৰ্ভত আজি তিয়ক আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যুৱকজনে আৰু জানিব পৰা মতে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানী ফুকনৰ এটা ফেচবুক পোষ্টত এটা কমেণ্ট কৰিছিল বিৰক্ত গগৈ নামৰ যুৱকজনে আৰু ইয়াৰ পাছত তিয়কৰ বীৰ লাচিত সেনাৰ কেইজনমান সদস্যই যুৱকজনৰ ঘৰলৈ গৈ কাণত ধৰাই আঁঠু কঢ়াই ক্ষমা বিচৰাই আৰু পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত প্ৰচাৰ কৰে বুলি অভিযোগ উত্থাপন কৰা হৈছে আৰু ইপিনে পৰিস্থিতি যিয়ে নহওক কিয় খিলঞ্জীয়া ল'ৰা এজনক কাণত ধৰাই ভিডিঅ' ৰেকৰ্ডিং কৰি এইদৰে সামাজিক মাধ্যমত অপমান কৰাৰ লগতে খিলঞ্জীয়া বিৰোধীৰ যি নিজ মানসিকতাৰ পৰিচয় দিলে তাক গৰিহণা জনাইছে টাই আহোম ছাত্ৰ সন্থাই আৰু এনেবোৰ কাণ্ডই যে ভাতৃঘাতী সংঘৰ্ষৰ ফান্দত ভৰি দিছে সেয়া অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে লগতে এখন স্মাৰক পত্ৰ প্ৰদান কৰি আগলৈ যাতে নিজৰ মাজত এনেবোৰ ঘটনা সংঘটিত নহয় তাৰ বাবে কামনা কৰা পৰিলক্ষিত হৈছে আটাচুৰ তৰফৰ পৰা আমি প্ৰথমে সেই যুৱকগৰাকীৰ স্পষ্টীকৰণ আমি শুনাই ল'বলৈ বিচাৰিছোঁ যুৱকগৰাকী প্ৰথম সেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা সেই এক্সক্লুচিভ ভিডিঅ'টো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ কিদৰে দৰাচলতে তিয়ক আঞ্চলিক শাখাৰ কেইজনমান যুৱকে কিদৰে দৰাচলতে তেখেতক আঁঠু কঢ়াইছিল আৰু আঁঠু কঢ়াই কিদৰে দৰাচলতে তেখেতক ক্ষমা খুজোৱা হৈছিল সেই এক্সক্লুচিভ ভিডিঅ' আমাৰ হাতত আছে সেই এক্সক্লুচিভ ভিডিঅ' আমি দেখুৱাইছোঁ তেখেতক আঁঠু কঢ়াই বীৰ লাচিত সেনাৰ নেতাই ক্ষমা খুজোৱাৰ কিছু দৃশ্যাংশ আছে আমি সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰি আছোঁ দানিউজ প্লাছ চাই থকা প্ৰতিগৰাকী দৰ্শকক আমি এক্সক্লুচিভ মন্তব্য প্ৰথমে শুনাই লৈছোঁ বীৰ লাচিত সেনাক কোনো বেয়া মন্তব্য নকৰোঁ আৰু মই আগতো কৰা নাই বীৰ লাচিত সেনাক মই ছাপোৰ্টো কৰোঁ সেইকাৰণে মোৰ ভুল হৈছিলে মই ক্ষমা বিচাৰিছোঁ বীৰ লাচিত সেনাৰ পৰা পোষ্টটো মই ডিলিট কৰি দিম কাণত ধোৱা তুমি কাণত ধোৱা ভালকে কোৱা বীৰ লাচিত সেনাৰ মই আগৰ পৰা মই ছাপোৰ্ট সামাজিক মাধ্যমত এটা পোষ্টৰ কাৰণে আমাৰ অসমীয়া তথা আমাৰ আহোম সম্প্ৰদায়ৰ এজন মই সংগীত জগতৰ লগত জড়িত এজন ব্যক্তি মই মিউজিক ভিডিঅ' পৰিচালনা আৰু নিৰ্দেশনাৰ কাম কৰোঁ মাজে সময়ে দুটা গানো গাওঁ মোৰ এটা সৰু ভিডিঅ' ক্লিপ সামাজিক মাধ্যমত কিছুমান ব্যক্তিয়ে প্ৰচাৰ কৰি আছে যিটো ভিডিঅ' মোৰ কিছুমান বন্ধু বান্ধৱী পাই প্ৰকৃত ঘটনাটো কি হৈছিল বুলি জানিব বিচাৰিছে তাৰে ক্লাৰিফিকেশ্যন হিচাপে মই এই ভিডিঅ'টো বনাব লৈছোঁ সমগ্ৰ অসমবাসীৰ ৰাইজ আৰু শিল্পী সমাজৰ মাজত মোৰ এই ভিডিঅ'টো এৰিছোঁ মই এজন অসমীয়া প্ৰকৃত আহোম ল'ৰা অসমীয়া হিচাপে অসমৰ হৈ কাম কৰা প্ৰতিটো অসমৰ জাতীয় দল সংগঠনক মই আগৰে পৰা ছাপোৰ্ট কৰি আহিছিলোঁ আৰু ভৱিষ্যতেও মই ছাপোৰ্ট কৰি যাম কিন্তু বীৰ লাচিত সেনাৰ সৈনিকৰ
টিয়ক আঞ্চলিকৰ এজন সদস্যৰ এটা পোষ্টত মই এটা কমেণ্ট কৰিছোঁ, যিটো কমেণ্ট কোনো মই বাংলাদেশীক ছাপোৰ্ট কৰা নাছিলোঁ। আগতেও মই বাংলাদেশীক ছাপোৰ্ট কৰা নাই আৰু ভৱিষ্যতেও মই বাংলাদেশীক ছাপোৰ্ট নকৰোঁ। কিন্তু টিয়ক আঞ্চলিকৰ বীৰ লাচিত সেনা সংগঠনৰ সৈনিকসকলে কেনেকৈ ভাবিব পাৰিলে সেই কমেণ্টটো মই বাংলাদেশীক ছাপোৰ্ট কৰি লিখিছিলোঁ বুলি, সেইটো কথা মই নাজানো। যদি মোৰ সেই কমেণ্টটো কিয় লিখিছোঁ আপোনালোকে জানিব বিচৰা হ'লে ফেচবুকত যদি মোক প্ৰত্যুত্তৰ দিয়া হ'লে মই ফেচবুকতে উত্তৰটো দি আপোনালোকক ক্লিয়াৰ কৰি দিলেহেঁতেন মই কমেণ্টটো কিয় কৰিছিলোঁ। যদি আপোনালোকে কিবা বেয়া পাইছিলে সেই কমেণ্টটো মই তেতিয়াই ডিলিট কৰি দিলোহেঁতেন। মই ভাবোঁ ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ সদায় ফেচবুকত হ'ব লাগে। কিন্তু টিয়ক আঞ্চলিকৰ বীৰ লাচিত সেনা সৈনিকসকলে ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ ফেচবুকত মোক নিদি মোৰ ঘৰত আহি শাৰীৰিক আৰু মানসিকভাৱে মোক অত্যাচাৰ কৰি প্ৰত্যুত্তৰ দিলেহি। তাৰ বাবে মই মনত বহুত দুখ পাইছোঁ। তাৰ বাবেও বীৰ লাচিত সেনাৰ সংগঠনক মই বহুত বহুত ধন্যবাদ দিছোঁ। টিয়ক আঞ্চলিকৰ বীৰ লাচিত সেনা সংগঠনৰ সৈনিক মোৰো কেইবাজনো বন্ধু আছে, সকলোৰে লগত মোৰ কথা বতৰাও মাজে সময়ে হৈ থাকে। বীৰ লাচিত সেনা সংগঠনটোক ময়ো আগৰ পৰাই ভাল পাওঁ, যেতিয়াৰ পৰা অসম আৰু অসমীয়াৰ হৈ মাত মাতি থকা দেখিছোঁ। কিন্তু যোৱাকালি মোৰ লগত যিটো ঘটনা হ'ল সম্পূৰ্ণ বিপৰীত হ'ল। এজন বীৰৰ নামত যেতিয়া এটা সংগঠন খুলিছে, সেই সংগঠনৰ আদৰ্শ নীতি এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। মোৰ যদি কিবা ভুল হৈছিলে, যদি মোক কিবা শুধৰণি কৰি দিব আহিছিলে, আপোনালোকে ভালদৰে কোৱা হ'লেও মই বুজি পালোহেঁতেন। কিন্তু আপোনালোকে চোৰ ডকাইতক ব্যৱহাৰ কৰাৰ নিচিনা মোক কৰিলে, যিটো মোৰ একেবাৰে ভাল নালাগিলে। মনত বহুত দুখ পালোঁ। অসমীয়া হৈ যদি অসমীয়াক এনেকুৱা ব্যৱহাৰ কৰে, আপোনালোকে অসমীয়া জাতি হৈ যদি কাম কৰিব লৈছে, অসমীয়া জাতিক আপোনালোকে কেনেকৈ, অসমীয়া এজন ল'ৰা কেনেকৈ আপোনালোকে এনেকুৱা কৰিব পাৰিছে তাৰ উত্তৰ কিন্তু মোৰ ওচৰত নাই। আপোনালোকে ভালদৰে কোৱা হ'লেও মই বুজি পালোঁ হয়। ময়ো পঢ়া শুনা কৰা ল'ৰাই, হাইস্কুল হাই ছেকেণ্ডেৰী বা কলেজৰ দুৱাৰদলিৰ ভিতৰত প্ৰৱেশ কৰি ময়ো শিক্ষা গ্ৰহণ কৰিছোঁ। কিন্তু আপোনালোকে মোক যিটো ব্যৱহাৰ কৰিলে, চোৰ ডকাইতৰ নিচিনা ব্যৱহাৰ কৰিলে, তাৰ বাবে মই ভাল পোৱা নাই। যুৱকগৰাকীৰ এক্সক্লুচিভ মন্তব্য শুনাবলৈ চেষ্টা কৰিলোঁ। তেখেতে সামাজিক মাধ্যমত আচলতে পোষ্ট দিছে, তেখেতে সামাজিক মাধ্যমত ইতিমধ্যে স্পষ্টীকৰণ দিছে যে ফেচবুকৰ যি কমেণ্ট, ফেচবুকৰ কমেণ্টৰ যিখন যুঁজ, ফেচবুকৰ কমেণ্টৰ যুঁজখন ফেচবুকৰ মাজতে সীমাবদ্ধ থাকিব লাগিছিল। কিন্তু বীৰ লাচিত সেনাৰ যিসমূহ নেতা আছে, বীৰ লাচিত সেনাৰ যিসমূহ সৈনিক আছে, টিয়ক আঞ্চলিকৰ যিসমূহ সৈনিক আছে, বীৰ লাচিত সেনাৰ টিয়ক আঞ্চলিকৰ সৈনিকসমূহে এনেদৰে দৰাচলতে তেখেতক ঘৰত আহি শাৰীৰিকভাৱে মানসিকভাৱে নিৰ্যাতন চলাব নালাগিছিল। আৰু তাৰ বাবে তেখেতে পুনৰবাৰ দৰাচলতে বীৰ লাচিত সেনাক ধন্যবাদ দিয়া পৰিলক্ষিত হৈছে। তেখেতে এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে মই কেতিয়াও বীৰ লাচিত সেনা বা অসমৰ জাতীয় দল সংগঠনক মই কেতিয়াও প্ৰত্যাহ্বান জনাবলৈ যত্ন কৰা নাই। লগতে মই বাংলাদেশী বা পাকিস্তানীক ছাপোৰ্ট কৰিও সেই কমেণ্টটো কৰা নাই বুলি তেখেতে ইতিমধ্যে স্পষ্টীকৰণ দিয়া পৰিলক্ষিত হৈছে। কিন্তু তাৰ পিছতো দৰাচলতে আটাইতকৈ চৰ্চিত কথা যে এইগৰাকী যুৱকক, এগৰাকী খিলঞ্জীয়া যুৱক, এই খিলঞ্জীয়া যুৱকগৰাকীক দৰাচলতে এনেদৰে আক্ৰমণ কৰা হ'ল, এনেদৰে আঁঠু কঢ়াই সামাজিক মাধ্যমত তেখেতক লজ্জিত কৰা হ'ল, সামাজিক মাধ্যমত তেখেতক লাজ দিয়া হ'ল, তেখেতক বাংলাদেশী সজাবলৈ যত্ন কৰা হ'ল। এয়া অভিযোগ দৰাচলতে বীৰ লাচিত সেনাৰ টিয়কৰ যিসমূহ আঞ্চলিক শাখাৰ সৈনিক আছে, আঞ্চলিক শাখাৰ সৈনিকসমূহৰ বিপক্ষে এনেদৰে এতিয়া অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে সকিয়নি প্ৰদান কৰা হৈছে যে আটাচুৰ তৰফৰ পৰা ইতিমধ্যে সকিয়নি প্ৰদান কৰা হৈছে যে দুনাই এনেধৰণৰ ঘটনা পুনৰবাৰ সংঘটিত নহয়। কিয়নো যি ঘটনা সংঘটিত হৈছে, যিটো ঘটনা দৰাচলতে সংঘটিত হৈছে, এই ঘটনাৰ জৰিয়তে দৰাচলতে যি ভাতৃকেন্দ্ৰিক সংঘাতৰ ঘটনা সংঘটিত হ'ব পাৰে। যুৱকজনে সামাজিক মাধ্যমত কেৱল মাত্ৰ ৰন্টু পানী ফুকনৰ এটা পোষ্টত কমেণ্ট কৰিছিল আৰু সেই পোষ্টটোৰ জৰিয়তে এই যুৱকগৰাকী, যিগৰাকী যুৱক ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে আমাৰ স্ক্ৰীণত, এই যুৱকগৰাকীক বাংলাদেশী সজাবলৈ যত্ন কৰা হ'ল, এই যুৱকগৰাকীক পাকিস্তানী সজাবলৈ যত্ন কৰা হ'ল। আৰু তাৰ পিছতে যুৱকগৰাকীক কেনেদৰে সামাজিক মাধ্যমত তেখেতসকলে আঁঠু কঢ়াই ঘৰলৈ আহি বীৰ লাচিত সেনাৰ যিসকল সৈনিক আছিল, বীৰ লাচিত সেনাৰ সৈনিকসকলে ঘৰলৈ আহিছে আৰু ঘৰলৈ আহি আঁঠু কঢ়াই এই যুৱকগৰাকীক কাণত ধৰাই ক্ষমা খোজোৱা পৰিলক্ষিত হৈছে। আৰু এই দৃশ্যাংশ যেতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, সামাজিক মাধ্যমত এই দৃশ্যাংশ ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্নজনে বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমি জনাবলৈ যত্ন কৰি আছোঁ। বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আমি মন্তব্যসমূহ পঢ়ি দিবলৈ যত্ন কৰিম। কিন্তু শেহতীয়াকৈ আচলতে যিটো ঘটনা সংঘটিত হ'ল, এই ঘটনাই সমগ্ৰ সামাজিক মাধ্যমতে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হৈছে। এগৰাকী খিলঞ্জীয়া অসমীয়া যুৱক, সেই যুৱকগৰাকীয়ে দৰাচলতে বীৰ লাচিত সেনাৰ ৰন্টু পানী ফুকনৰ এটা পোষ্টত কমেণ্ট কৰিছিল। আৰু ফেচবুক, সেই সামাজিক মাধ্যমৰ যিখন যুঁজ, সামাজিক মাধ্যমৰ সেই যুঁজখন সামাজিক মাধ্যমৰ মাজতে থাকিবলৈ নিদি দৰাচলতে তেখেতৰ বাসগৃহলৈ আহিল বীৰ লাচিত
সেনা সৈনিক আৰু তাৰ পিছতে তেখেতক কাণত ধৰোৱা হৈছে কাণত ধৰাই তেখেতক আঁঠু কঢ়োৱা হৈছে আৰু আঁঠু কঢ়াই তেখেতক ক্ষমা খোজোৱা হৈছে এক প্ৰকাৰ ভয় ভাবুকি দেখুওৱা পৰিলক্ষিত হৈছে বীৰ লাচিত সেনাৰ নেতাসকলৰ তৰফৰ পৰা এই মুহূৰ্তত যিহেতুকে আটাচুৱে ইতিমধ্যে গৰিহণা যোগোৱা পৰিলক্ষিত হৈছে এই ঘটনাক আটাচুৰ মন্তব্য আহি পৰিছে আমি মন্তব্য শুনাই ল'বলৈ যত্ন কৰিছোঁ যুৱকৰ লগত তথা আমাৰ আহোম সম্প্ৰদায়ৰ এজন যুৱক বীৰ লাচিত সেনাৰ কেইজনমান সদস্যই শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিছে এইলৈ আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই খুব প্ৰকাশ কৰিছোঁ আৰু এনেকুৱা এটা যে হ'ব বুলি আমি ভবা নাছিলোঁ যি সংগঠনে যোনে নকৰক কিয় এটা কথা মনত ৰাখিব লাগে যে অসমীয়া জাতিটোৱে শেষ কৰিব বিচাৰিব নালাগে গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই কথাটো আমি অনুধাৱন কৰিলোঁ আৰু আমাৰ এই আহোম যুৱক এজন অসমীয়া যুৱক আৰু তেখেত সাংস্কৃতিক ক্ষেত্ৰতো লাগি থকা এজন যুৱক গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই কথাটো বুজি মৰ্মতা বুজি পাই আমি আজি তেওঁ ঘৰলৈ গ'লোঁ আৰু তিয়কত আহি এখন এজাহাৰ দাখিল কৰিছে তেওঁ আৰু এটা কথা ঠিক যে বীৰ লাচিত সেনা নামৰ যুৱক কেইজনে তেওঁলোকে তেওঁক আঁঠু কঢ়াই আৰু কাণত ধৰিবলৈ বাধ্য কৰাটো খুব এটা নিন্দনীয় ঘটনা কৰিছে আৰু যি সংগঠনে নকৰক এটা কথা আমি টাই আহোম ছাত্ৰ সন্থাৰ ফালৰ পৰা তেওঁলোকক ক'ব বিচাৰোঁ যে ৬০০ বছৰ ইতিহাস থকা এটা জাতিৰ এজন যুৱকক কিবা এটা কৰিবলৈ যাওঁতে সকলো সংগঠনে এপাক হ'লেও তেওঁলোকে আলোচনা কৰি চাব লাগে আৰু আলোচনা কৰাৰ পাছতহে কিছুমান ক্ষেত্ৰত আগবাঢ়িব লাগে এই আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ অনুৰোধ এতিয়া বীৰ লাচিত সেনা কেইজনমান যুৱকে তেওঁক কৰিছে বুলি দিছে আৰু নামকেইটা উল্লেখ কৰি দিয়া হৈছে গতিকে আমি বীৰ লাচিত সেনাকো আমি তেওঁলোকৰ সংবিধান আছে তেওঁলোকৰ সংবিধান নীতি আদৰ্শৰ কাম কৰিছে আমি টাই আহোম ছাত্ৰ সন্থাৰ নীতি আদৰ্শৰ কাম কৰিছোঁ আমি কাকো কোনো আক্ষেপ কৰা নাই কিন্তু যিবিলাক কাম কৰিব সেইবিলাক তেওঁলোকে নীতি আদৰ্শ আৰু ইতিহাস প্ৰসিদ্ধ যদি এটা জাতিৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিব যায় কিন্তু খুব এটা পৰিতাপৰ বিষয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত